Hello, everyone. I am Nishan Nirlav Kashyap, and I welcome you to Geopulse, a platform where we discuss geopolitical events and their significance. So, আজিৰ যোনটো topic হয়, that is the military coup in Bangladesh. Already, আপোনালোকে জানে কি বাংলাদেশত বহুতখিনি এটা unrest চলি আছে because of the military takeover of Bangladesh. Sheikh Hasina remove কৰি দিয়া হৈছে from power and the military has taken over. এতিয়া এই গোটেই বস্তুটো কিয় হ'ল, কেনেকে হ'ল, তাতে কি কি জিঅ'পলিটিকেল ফৰ্চেছ আছে, কি কি ৱেষ্টাৰ্ণ ইণ্টাৰেষ্ট আছে, কি কি কোনবিলাক কাণ্ট্ৰিজ ইনভলভ হৈ আছে, কোনটো বস্তু ফ্লৰ ফ্ৰণ্টত চলি আছে, কোনটো বস্তু বেকগ্ৰাউণ্ডত চলি আছে, গোটেইখিনি বস্তু আজি আমি বুজিবলৈ ট্ৰাই কৰিম। অ'কে, এতিয়া প্ৰথম কি হ'ল, মেইন কথাটো কি হ'ল কি শ্বেখ হাছিনাই ৰিজাইন কৰিলে এজ দ্য বাংলাদেশ প্ৰাইম মিনিষ্টাৰ, ঠিক আছে, এণ্ড দ্য আৰ্মি টুক কণ্ট্ৰল অফ বাংলাদেশ। এতিয়া কিয় হ'ল, এতিয়া এই বেচিকেলি কথাটো এইটো হয় কি শ্বেখ হাছিনাক যোনটো আমাৰ বাংলাদেশৰ আৰ্মি আছিলে সিহঁতি 45 মিনিটছ দিছিলে ৰিজাইন কৰিবৰ কাৰণে। ৰিজাইন কৰিবৰ কাৰণে কিয়, বিকজ আৰ্মিটো এইটো কৈছিলে কি শ্বেখ হাছিনাৰ আণ্ডাৰত, যোনটো শ্বেখ হাছিনাৰ গভৰ্ণমেণ্টখনৰ আণ্ডাৰত এটা বহুত ডাঙৰ চিভিল আনৰেষ্ট এটা চলি আছে বাংলাদেশত, ঠিক আছে। And যেতিয়া আৰ্মিটোৱে টেক অভাৰ কৰিলে শ্বেখ হাছিনাই বেচিকেলি শ্বি ৱাজ ফৰ্চ টু লিভ দ্য কাণ্ট্ৰি। বেচিকেলি শ্বেখ হাছিনাই প্ৰথম ত্ৰিপুৰালৈ পলাই আহিছিলে হেলিকপ্টাৰ দি পেলাই, তাৰপিছত এখন ইণ্ডিয়ান ফাইটাৰ ৰিজৰ্ট তেওঁ দিল্লীলৈ গুচি গৈছিলে, ঠিক আছে। এতিয়া শ্বেখ হাছিনাক এই অৱস্থাটো কিয় হ'ল, এই মিলিটাৰী টেক অভাৰটো কিয় হ'ল, ইয়াতে বেলেগ কিবা ইণ্টাৰেষ্ট আছে নেকি? এতিয়া মিলিটাৰীয়ে আমাক কোনটো ৰিজন দিছে, মিলিটাৰীয়ে কোনটো ৰিজন আমাক দিছে কি সিহঁতি এই কামটো কৰিলে এজন ডেমক্ৰেটিকেলি ইলেক্টেড প্ৰাইম মিনিষ্টাৰ এজনক কেনেকে খেদাই দিব পাৰে, ঠিক আছে। এই বস্তুটো কেনেকে হ'ব পাৰে, কি হ'ল কি নহ'ল, গোটেই বস্তুখিনি আমি চাই লওঁ আজি। এতিয়া প্ৰথম যোনটো বেচিকেলি আফটাৰ শ্বেখ হাছিনাছ ৰেজিগনেশ্যন যোনটো জেনেৰেল হয়, এইটো আৰ্মি জেনেৰেল ৱাকাৰ উজ্জামান, হি ইজ নাও দ্য মেন ইন চাৰ্জ অফ বাংলাদেশ। হি ইজ দ্য চিফ অফ আৰ্মি ষ্টাফ এণ্ড হি ইজ নাও টেকিং কণ্ট্ৰল অফ বাংলাদেশ, ঠিক আছে। এতিয়া হ'ল কিয়, বস্তুটো কিয় হ'ল, এতিয়া বাংলাদেশত এই বস্তুটো হ'ল বিকজ অফ ষ্টুডেণ্টছ প্ৰটেষ্ট, ঠিক আছে। বহুত দিনৰ পৰাই ষ্টুডেণ্টছখিনিয়ে বাংলাদেশত প্ৰটেষ্ট কৰি আছিলে, বহুত দিনৰ পৰা চলি আছে, ঠিক আছে। বহুতখিনি বস্তুৰ কাৰণে বেচিকেলি ষ্টুডেণ্টখিনিয়ে কি কাৰণে প্ৰটেষ্ট কৰি আছিল ইজ বেচিকেলি বিকজ অফ দ্য ৰিজাৰ্ভেশ্যন চিষ্টেম। বাংলাদেশত এটা ৰিজাৰ্ভেশ্যন চিষ্টেম আছে, ঠিক আছে। এই ৰিজাৰ্ভেশ্যন চিষ্টেমটোৰ এগেইনষ্টত ষ্টুডেণ্টছখিনিয়ে প্ৰটেষ্ট কৰি আছিল। কিন্তু ইয়াতে অদ্ভুত কথাটো এইটো হয় কি শ্বেখ হাছিনাই এই ৰিজাৰ্ভেশ্যন চিষ্টেমটোৰ এগেইনষ্টত এই ৰিজাৰ্ভেশ্যন চিষ্টেমটো বহুত দিনৰ আগতে ফৰবিড কৰি দিছিলে, ঠিক আছে। কিন্তু সিহঁতৰ যোনটো বাংলাদেশৰ যোনটো হাইকোৰ্ট হয়, হাইকোৰ্টটোৱে এই ৰিজাৰ্ভেশ্যন চিষ্টেমটোক আকৌ ইম্প'জ কৰি দিছিলে, ঠিক আছে। তো এই ৰিজাৰ্ভেশ্যন চিষ্টেমটোৰ কাৰণে এই যোনটো জব কোটা চিষ্টেম আছে, ইয়াতে 30% কোটা দিয়া গৈছিল ইন গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট এট অল লেভেলছ অফ দ্য গভৰ্ণমেণ্ট, ঠিক আছে। তো এই ৰিজাৰ্ভেশ্যন চিষ্টেমটোৰ এগেইনষ্টত গোটেই ষ্টুডেণ্টছখিনিয়ে প্ৰটেষ্ট কৰি আছিল এণ্ড গোটেই কাণ্ট্ৰিখনত এটা চিভিল আনৰেষ্ট আহি গৈছিল। এইটো এটা বহুত ডাঙৰ কাৰণ হয় যে আৰ্মিটোৱে এটা বাহানা পাই গ'ল, আমি ক'ব পাৰোঁ বাহানা বুলি, বা এটা ৰিজন পাই গ'ল কি শ্বেখ হাছিনাৰ ডেমক্ৰেটিকেলি ইলেক্টেড গভৰ্ণমেণ্টখনক পাৱাৰৰ পৰা কমপ্লিটলি গুচাই দিলে, ঠিক আছে। এতিয়া তাৰ লগতে এতিয়া যেতিয়া গুচাই দিলে, আৰ্মিটো যেতিয়া আহি গ'ল, তাৰ কনটেক্সটো কি হ'ল, হোৱাট ডাজ ইট মিন ফৰ দ্য ৱৰ্ল্ড, হোৱাট ডাজ ইট মিন ফৰ ইণ্ডিয়া, হোৱাট ডাজ ইট মিন ফৰ বাংলাদেশ। বেচিকেলি কুৱেশ্যনটো এইখিনিতে আহে, ঠিক আছে। এতিয়া কুৱেশ্যনটো এইখিনি আহে কি কেনেকে এই গোটেই বস্তুখিনি ষ্টাৰ্ট হ'ল, কিয় ষ্টাৰ্ট হ'ল। এতিয়া আমি যদি চাওঁ কাহানীটো এইখিনিতে শেষ হৈ যাব লাগে কি বাংলাদেশত প্ৰটেষ্ট চলি আছিলে, প্ৰটেষ্ট চলি থকাৰ কাৰণে মানুহখিনি বহুত অশান্তি পাই আছিলে। তো আৰ্মিয়ে ক'লে কি শ্বেখ হাছিনাই কণ্ট্ৰল কৰিব পৰা নাই চিটুৱেশ্যনটো, তেওঁৰ কাৰণে গোটেইখিনি প্ৰব্লেম হৈছে, এনেকাৰণে আমি টেক অভাৰ কৰিছোঁ। চাব গ'লেতো এইখিনিতে প্ৰব্লেমটো ছল্ভ হৈ যাব লাগে, কিন্তু ইয়াতে বহুত বেলেগ এইটোতো চলি আছে যোনখিনি ফ'ৰ ফ্ৰণ্টত চলি আছে, বেকগ্ৰাউণ্ডত বহুত বেলেগ বস্তু চলি আছে। নাও হোৱাট ইজ দেট, বেকগ্ৰাউণ্ডত একচুৱেলি কি চলি আছে, এতিয়া লেটছ লুক এট দেট। এতিয়া যেতিয়া প্ৰথমবাৰৰ কাৰণে শ্বেখ হাছিনাই নিজৰ ইলেকশ্যনৰ টাৰ্মটো জিকিছিলে, তেতিয়া ইউ এছ এ কৈছিল কি বাংলাদেশৰ যদি ইলেকশ্যন হৈছে ন, এইটো ফ্ৰী এণ্ড ফেয়াৰ হোৱা নাই। ইউ এছ এ তেতিয়া কৈছিলে কি বাংলাদেশৰ ইলেকশ্যনছটো ফ্ৰী এণ্ড ফেয়াৰ হোৱা নাই। এতিয়া ইউ এছ এ কিয় ক'লে এইখিনি কথা, এতিয়া ইউ এছ এৰ ইয়াতে কেইখনমান কাণ্ট্ৰিৰ ইণ্টাৰেষ্ট সোমাই আছে। এখন হৈছে ইউ এছ ইজ দ্য ব্ৰেইন চাইল্ড। এই গোটেই প্ৰব্লেমটো যোনটো হৈছে ন, বেচিকেলি আমেৰিকাৰ কাৰণেই হৈ আছে বুলি আমি ক'ব পাৰোঁ বা আমি অনুমান ল'ব পাৰোঁ, ঠিক আছে। তাৰ লগতে বেকগ্ৰাউণ্ডত অলপ আছে চাইনা, অলপ আছে পাকিস্তান, ঠিক আছে। এইকেইখন কাণ্ট্ৰি সোমাই আছে এই গোটেই প্ৰব্লেম। এতিয়া আপোনালোকে প্ৰথম এই মেপখন চাওক, লেটছ কাম বেক টু দ্য মেপ, ঠিক আছে। এতিয়া বাংলাদেশ এটা বহুত ডাঙৰ ষ্ট্ৰেটেজিক লোকেশ্যন হোল্ড কৰে, ঠিক আছে। এতিয়া আমি ইণ্ডিয়াখনত চাওঁ, ইণ্ডিয়াখনৰ এটা বহুত ইম্পৰ্টেণ্ট নেইবাৰ হয় বাংলাদেশ। কিয় কাৰণে, বিকজ এই আমাৰ যোনটো নৰ্থ ইষ্ট ইণ্ডিয়া আছে,
নৰ্থ ইষ্ট ইণ্ডিয়াখনৰ এক্সেচিবিলিটিৰ কাৰণে বাংলাদেশ ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ নৰ্থ ইষ্টখন এই যোনটো চিকেন স্নেক দেখা পাইছে এই চিকেন স্নেক কৰিডৰ দি পেলাই গোটেই ইণ্ডিয়াখনৰ লগত কানেক্টেড হৈ আছে ঠিক আছে এতিয়া বাই চান্স এতিয়া আপোনালোকে অলৰেডি জানে কি চাইনাৰ লগত আমাৰ কনফ্লিক্ট আছে ঠিক আছে চাইনাৰ লগত অলৰেডি আমাৰ কনফ্লিক্ট আছে তো এতিয়া যেতিয়া যদি বাই চান্স চাইনাই এই আমাৰ চিকেন স্নেক কৰিডৰটো কাটি দিয়ে কাট অফ কৰি দিয়ে বাই দেয়াৰ আৰ্টিলাৰী ফায়াৰ তো আমাৰ নৰ্থ ইষ্টখনৰ লগত ইণ্ডিয়াই কমিউনিকেট কেনেকৈ কৰিব কমিউনিকেট এনেকৈ কৰিব পাৰে থ্ৰু বাংলাদেশ বিকজ আমাৰ এটা কৰিডৰো আছিলে হুইচ ইজ নন এজ এ BBIN কৰিডৰ ঠিক আছে এইটো এটা আমাৰ কৰিডৰো আছিলে কিন্তু এই কৰিডৰবিলাক আমাৰ এতিয়া কাম নকৰিব যদি বাংলাদেশৰ যোনটো গভৰ্ণমেণ্ট হয় এটা মিলিটাৰী টেক অভাৰ হৈ যায় সেই গভৰ্ণমেণ্টৰ ওপৰত এই বাংলাদেশ উইল নট বি ইণ্ডিয়া ফ্ৰেণ্ডলি কাণ্ট্ৰি অলৰেডি আমি তাৰ চাইন্স দেখা পাব ধৰিছোঁ তো এইটা জেগা এতিয়া আপোনালোকে যদি চাব পাৰে ইণ্ডিয়াৰ গোটেও ফালে এনিমিজ আছে ঠিক আছে এতিয়া ৰিচেণ্টলি এটা ষ্টেটমেণ্টটো বহুত পপুলাৰ হৈছিল কি ইণ্ডিয়া ইজ লাইক এ বাবুল ট্ৰী সাৰাউণ্ডেড বাই স্নেকছ অন অল চাইড ঠিক আছে আপোনালোকে চাব পাৰে এটা চাইডে আছে পাকিস্তান অলৰেডি আমাৰ বহুত ডাঙৰ হষ্টিলিটিজ আছে আফগানিস্তান ইণ্ডিয়াৰ লগত ইমান এটা যদিও ফ্ৰেণ্ডলি হয় অলপ অলপ আজিকালি দিনত বাট ষ্টিল ইমান এটা ফ্ৰেণ্ডলি নহয় চাইনাটো আপোনালোকে জানে কি অলৰেডি ইণ্ডিয়াৰ লগত বহুতখিনি কনফ্লিক্ট আছে তাৰ লগতে নেপাল কেতিয়াবা প্ৰ' ইণ্ডিয়া কেতিয়াবা প্ৰ' চাইনা তো আমি নেপালৰ কথা ক'ব নোৱাৰোঁ ডিপেণ্ডছ অন দ্য গভৰ্ণমেণ্ট কোনখন গভৰ্ণমেণ্ট আহে তেতিয়া আমি ক'ব পাৰোঁ কি নেপালখন কাৰ চাইডে যাব বাট দিছ ইজ উই কেনট ট্ৰাষ্ট নেপাল ব্লাইণ্ডলি ভূটানখন অলপ হ'লেও ইণ্ডিয়াৰ চাইডত ফেভাৰত আছে বিকজ ইণ্ডিয়ান আৰ্মিয়ে প্ৰটেক্ট কৰে ভূটানক ঠিক আছে কিন্তু ষ্টিল ভূটানখন আজিকালি আমি শ্ল'লি দেখা পাই আছোঁ কি চাইনা এক্সেছটো ভূটানতো অলপ অলপ ধৰে লাহে লাহে ধৰে সোমাব ধৰিছে তাৰ লগত আছে ম্যানমাৰটো অলৰেডি আপোনালোকে জানে মিলিটাৰী কু হৈ পেলাই আং চাং চুকুই কেতিয়াবা সিহঁতি পাৱাৰৰ পৰা গুচাই দিছিলে তো ইণ্ডিয়াৰ কাৰণে এইটো অবভিয়াছলি এটা হষ্টাইল নেশ্যন হয় বিকজ দে উইল বি মোৰ ফ্ৰেণ্ডলি উইথ চাইনা এতিয়া লাষ্টত আছিল বাংলাদেশ উইচ ৱাজ এ ফ্ৰেণ্ডলি নেশ্যন কিন্তু ফ্ৰেণ্ডলি নেশ্যন হোৱাৰ পিছত এতিয়া বাংলাদেশত এটা মিলিটাৰী টেক অভাৰ হৈ গ'ল তলৰ ফালে যদি আমি যাওঁ শ্ৰীলংকাটো আমাৰ আপোনালোকে জানে কি চাইনাৰ বহুতখিনি ইনফ্লুৱেঞ্চ আছে যদিও আমি বহুতখিনি কাউণ্টাৰ কৰিব সক্ষম হৈছোঁ এতিয়ালৈকে বাট ষ্টিল চাইনাৰ বহুতখিনি ইনফ্লুৱেঞ্চ এতিয়াও তাতে বাকী আছে হাম্বনটো এটা পৰ্টটোত এতিয়াও চাইনাৰ কব্জা আছে চাইনা সেইটো লিজত লৈ লৈছে ফৰ 99 years তাৰ লগতে মালদ্বীপছ আপোনালোকে জানে ৰিচেণ্টলি কি হ'ল ইণ্ডিয়াৰ লগত এটা বহুত ডাঙৰ কনফ্লিক্ট হ'ল তো ইণ্ডিয়াক দেখোন গোটেই চাইডে দি পেলাই ইণ্ডিয়াৰ এনিমিজ ভৰ্তি আছে সেইকাৰণে আমি কওঁ কি ইণ্ডিয়াৰ গোটেই চাইডে সাপ আছে ঠিক আছে এতিয়া ইয়াতে আৰু এখন কাণ্ট্ৰি ইনভলভ আছে দেট ইজ দ্য US ঠিক আছে এতিয়া US কেনেকৈ ইনভলভ আছে এইবিলাকত যেনেকৈ মই ক'লোঁ কি USA এটা বস্তু কৈছিলে কি বাংলাদেশৰ ইলেকশ্যনছটো ফ্ৰী এণ্ড ফেয়াৰ নহয় এতিয়া ইহঁতৰ কি দৰকাৰ আছিল এইটো বস্তুত কমেণ্ট কৰিবৰ কাৰণে এতিয়া বেচিকেলি USA বহুত দিনৰ আগতে বেছি 3 মাহমানৰ আগতে শ্বেখ হাছিনাই এটা ষ্টেটমেণ্ট এইটো দিছিলে কি USA এটা মিলিটাৰী বেছ লাগে USA কি লাগে এটা মিলিটাৰী বেছ লাগে ইন চাউথ এছিয়া ঠিক আছে বেচিকেলি এই যোনটো ইণ্ডো পেচিফিকৰ ৰিজন হয় তাতে ইণ্ডিয়া বাংলাদেশ পাকিস্তানৰ ওচৰত USA এটা মিলিটাৰী বেছ লাগে USA বেচিকেলি ৱান্টছ টু ক্ৰিয়েট আ খ্ৰীষ্টিয়ান নেশ্যন ইন দ্য ৰিজন ঠিক আছে এতিয়া এইটো কথা আমি বুজি লওঁ প্ৰথম আকৌ লেটছ গো বেক টু দ্য মেপ ওৱান্স এগেইন তাতে আমি এই বস্তুটো বুজো কি USA কি লাগে USA বেচিকেলি লাগে এটা খ্ৰীষ্টিয়ান নেশ্যন এতিয়া খ্ৰীষ্টিয়ান নেশ্যন কেনেকৈ আপোনালোকে বুজক USA এতিয়া এই যোনটো এৰিয়া হয় ন USA যিমানখিনি হষ্টিলিটিজ আছে এই গোটেই এৰিয়াত USA এটা প্ৰাইম অবজেক্টিভ হয় টু কণ্টেইন চাইনাক কণ্টেইন কৰাটো USA এটা বহুত ডাঙৰ অবজেক্টিভ হয় ঠিক আছে এতিয়া ইণ্ডিয়া এখন এনেকা কাণ্ট্ৰি হয় যাৰ লগত USA ইমান জলদি নেগচিয়েট কৰিব নোৱাৰে কিয় কাৰণে বিকজ ইণ্ডিয়া কেতিয়াবা ৰাছিয়াৰ ফেভৰত গুচি যায় ঠিক আছে তো যেতিয়া ইণ্ডিয়া ৰাছিয়াৰ ফেভৰত গুচি যায় USA কাৰণে এইটো বহুত টান হৈ যায় ইণ্ডিয়াৰ লগত নেগচিয়েশ্যন কৰাৰ ঠিক আছে তো USA কেনট ট্ৰাষ্ট ইণ্ডিয়া কমপ্লিটলি যদি USA বহুত দেখায় কি আমি ইণ্ডিয়াক ট্ৰাষ্ট কৰোঁ যদি আমাক ইমান এটাও ট্ৰাষ্ট নকৰে ঠিক আছে এতিয়া পাকিস্তানখনতো অলৰেডি বৰবাদেই হৈ গৈছে পাকিস্তানৰ এইটো যোনটো এৰিয়া হয় দেট ইজ বালুচিস্তান অলৰেডি বালুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে গোটেই এৰিয়াটোক বৰবাদ কৰি দিছে ঠিক আছে ম্যানমাৰত এটা কমপ্লিট গভৰ্ণমেণ্ট আছে আৰ্মি গভৰ্ণমেণ্ট আছে যোনটো ম্যানমাৰ ইট মেক্স ইট ইউজলেছ এতিয়া যদি আমাক কণ্টেইন কৰিব লাগে চাইনাখনক কণ্টেইন কৰিব লাগে US-ক এই এৰিয়াটোত এটা ষ্ট্ৰং মিলিটাৰী বেছ লাগিব তো USA কৈছিলে কি আমি এখন খ্ৰীষ্টিয়ান নেশ্যন বনাম টেকিং পাৰ্টছ অফ ম্যানমাৰ এণ্ড বাংলাদেশ ঠিক আছে ইয়াৰ পাৰ্টছ লৈ পেলাই আমি এখন খ্ৰীষ্টিয়ান নেশ্যন বনাম তো USA এনেকুৱা ষ্টেটমেণ্টবিলাক অপেনলি কেনেকৈ দিব পাৰে সিহঁতৰ ইমান হেৰি ক'ৰ পৰা আহিলে ঠিক আছে তো USA এই ষ্টেটমেণ্টটো বহুত আগতে দিছিলে বাট বাংলাদেশৰ যোনজন প্ৰাইম মিনিষ্টাৰ আছিল শ্বেখ হাছিনাই এই যোনটো US-ৰ প্লেন হয় এইটো গোটেই প্লেনটো অপেনলি গোটেই ৱৰ্ল্ডখনৰ আগত দাঙি ধৰিছিলে ঠিক আছে গোটেই ৱৰ্ল্ডখনৰ আগত অপেনলি গোটেই কথাখিনি কৈ দিছিল তো USA তেতিয়াৰ পৰাই বাংলাদেশক অলপকে বেয়া পাইছিলে বিকজ USA মাইণ্ড এইটো হয় কি ইমান সৰু কাণ্ট্ৰি এখনে ইমান ডাঙৰ ছুপাৰ পাৱাৰ এখন হেজিমন অফ দ্য ৱৰ্ল্ড সেইখনক কেনেকৈ চেলেঞ্জ কৰিব পাৰে ঠিক আছে তো USA সেইকাৰণে এইটো ষ্টেটমেণ্ট দিছিলে কি USA says Bangladesh elections were not free and fair
ঠিক আছে তো তেতিয়াৰ পৰাই গোটেই প্ৰব্লেমছখিনি আৰম্ভ হৈ গৈছিল সেইকাৰণে আপোনালোকে চাব পাৰে কি USA ছাপৰ্ট কৰি আমি যদি এইটো বস্তু ডাইৰেক্টলি ক'ব নোৱাৰো বাট উই কেন মেক এজাম্পশ্যনছ কি since বাংলাদেশে US or against এটা স্টান্স লৈছিলে US got very mad at Bangladesh ঠিক আছে and US এর যোনটো rhetoric আছিলে কি আমি এটা Christian nation বনাম that is much secure now যদি US এ যোনটো কাম কৰিম বুলি কৈছিলে এই কামটো অলমোস্ট কৰাত সক্ষম হৈ গৈছে ঠিক আছে very important প্লাস তাৰ লগতে মিজোৰাম of India is also a Christian majority state তো মিজোৰামৰ পৰা যদি বহুতখিনি সাপোৰ্ট পাব ঠিক আছে বহুতখিনি সাপোৰ্ট পাব যেটা হেদি এখন খ্ৰীষ্টিয়ান নেশ্যন পাৰ্টস অফ বাংলাদেশ আৰু পাৰ্টস অফ মিয়ানমাৰ লগত লৈ পেলে ঠিক আছে এটা শেখ হাসিনা যেতিয়া ঢাকাৰ পৰা ওলাই যাব ইম্প্যাক্ট অন ইন্ডিয়া কি হ'ব ইন্ডিয়াৰ ইম্প্যাক্টটো কি হ'ব ইন্ডিয়াৰ এটা ৰিজনাল এলাই গুচি গ'ল আমি অলৰেডি দেখা পালো কি বাংলাদেশৰ এলাইটো গুচি যোৱাৰ লগে লগে নৰ্থ ইষ্টত আমাৰ বহুতখিনি ইম্প্যাক্ট হ'ব বেসিক্যালি আমাৰ নৰ্থ ইষ্ট ইন্ডিয়াৰ যোন ষ্টেবিলিটি হয় এই গোটেই ষ্টেবিলিটিটোৰ ওপৰত এটা বহুত ডাঙৰ কোৱেশ্চন মাৰ্ক আহি যাব ঠিক আছে obviously this situation is very favorable for China This situation is very favorable for China now. ঠিক আছে but যদিও চাইনা এই বস্তুটো ইমান এটা ভাল পোৱা নাই বাংলাদেশৰ এটা মিলিটাৰী গভৰ্নমেন্ট আহাৰ but China angle to অলপমান বেলেগ হয় তো I will need a special video on China কি চাইনাৰ কি পার্সপেক্টিভ হয় this video is basically to explain you কি western forces আছে কি geopolitical forces আছে যোনে এই গোটেই পলিটিক্স টু শেপ আপ কৰি আছে ইয়াৰ পিছত যদি লাগে মই কনজিকিউটিভ ভিডিওস আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে মোক কমেন্টছত দিব ঠিক আছে তাৰ লগতে ইয়াতে এটা পাকিস্তানৰ এংগল সোমাই আছে পাকিস্তানৰ এংগলটো কি যোনজন খালিদা জিয়া হয় the rival of Sheikh Hasina খালিদা জিয়াৰ লৰাজনে ISI লগত এটা সিক্ৰেট মিটিং এটা কৰিছিলে বিফোৰ দ্য মিলিটাৰী টেক ওভাৰ এটা এটা আপোনালোকে ভাবিব কি এটো কিয় বিকজ পাকিস্তান এটা আপোনালোকে জানে কি বাংলাদেশখন আগতে কি আছিল 1971 ওয়াৰখনৰ আগতে বাংলাদেশ was ইষ্ট পাকিস্তান হয় নে নহয় এখন ভাঙি পেলাই আমি বাংলাদেশ বনাইছো পাকিস্তান now wants to reconnect its ties with Bangladesh মানে পাকিস্তানে এতিয়া ইষ্ট পাকিস্তানখন কিয়তৰ আকৌ ৰিক্লেম কৰিব ট্ৰাই কৰি আছে নট এক্স্যাক্টলি ৰিক্লেম বাট কিয়তৰ লগত ভালকে টাইজ বনাই পেলাই ইণ্ডিয়াৰ যোন টাই হয় এটো কাট অফ তাৰ অলৰেডি আমি বহুতখিনি সাইন্স দেখা পাইছো পাকিস্তানৰ জেনাৰেলছ বিলাকেও কমেন্ট কৰিছে কি আমি এতিয়া বাংলাদেশৰ লগত আমাৰ ৰিলেশনছ বিল্ড কৰিব কাৰণে আমাৰ দিগদাৰ নহয় তো এইবিলাক বস্তু এইবিলাক যোনবিলাক আমি নিউজ ৰিপৰ্ট পাই আছো দে আৰ শোয়িং সামথিং যদিও পাকিস্তানৰ এংগলতে সোমাই আছে দ্য ব্ৰেইন চাইল্ড ইজ ষ্টিল USA because Bangladesh কৈছিল কি আমি মিলিটাৰী বেস নিদু বা USA এই গুটেই খেলটো এই গুটেই পলিটিক্যাল সেটআপ টু জিওপলিটিক্যাল সেটআপ টু USA is the brain child বুলি আমি ক'ব পাৰো বা আমি এজিউম কৰিব পাৰো we are still not sure but গুটেইখিনি এভিডেন্স গুটেইখিনি বস্তু গুটেইখিনি ৰেটৰিক এই বস্তুটো পইণ্ট কৰি আছে কি there are larger geopolitical forces concerned with this issue of Bangladesh এতিয়া যদি আপোনালোকক লাগে ইয়াৰ ওপৰত আৰু ভিডিওস এই সিচুৱেশনটোৰ ওপৰত এই ইনসিডেন্টৰ ওপৰত আপোনালোকক যদি আৰু ভিডিওস লাগে মই আপোনালোকৰ কাৰণে আৰু ভিডিওস লৈ আহিম আপোনালোকে মোৰ কথা চাব পাৰে মই ইন্টাৰনেল ৰিলেশনছৰ ওপৰত বহুতখিনি মোৰ নলেজ আছে যোনখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰো তাৰ লগতে যদি এই জিওপলিটিক্যাল ইভেন্টস বিলাকৰ কথা আপোনালোকে আৰু চাব খুজিছে আমি আৰু ভিডিওস জিওপলছৰ জৰিয়তে আপোনালোকৰ কাৰণে আৰু জিওপলিটিক্যাল এনালিসিস ভিডিওস আপোনালোকৰ কাৰণে লৈ আহিম জাস্ট আপোনালোকে এটা সৰু কাম কৰিব লাগিব এই ভিডিওটো এটা লাইক কৰি পেলাই এটা কমেন্ট কৰিব লাগিব কি উই ওয়ান্ট মোর ভিডিওস বা উই ওয়ান্ট মোর ৰিলেটেড ভিডিওস অফ ইন্টাৰনেশ্যনেল ৰিলেশনছ তো মই আপোনালোকৰ কাৰণে আৰু ভিডিওস এই ইস্যুটোৰ ওপৰত বা বেলেগ ইস্যু বিলাকৰ ওপৰত যেনেকৈ আমাৰ ইৰাণ ইজৰাইলৰ কনফ্লিক্ট চলি আছে এইবিলাকৰ ওপৰত আপোনালোকৰ কাৰণে মিডল ইষ্টৰ যোনটো আমাৰ সিনাৰিও চলি আছে তাৰ ওপৰত আপোনালোকৰ কাৰণে মই ভিডিওস আৰু লৈ আহিম ঠিক আছে তাৰ লগতে CSAP IS একাডেমীৰ যোনটো ব্ৰহ্মাস্ত্ৰ ব্যাচ হয় সেই ব্যাচটো এতিয়া লাইভ আছে ব্যাচটো এতিয়া চলি আছে ৰেজিষ্ট্ৰেচন চলি আছে বহুত লিমিটেড সিটস আছে বিকজ দিস ইজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন নৰ্থ ইষ্ট কি আমি সব ষ্টুডেণ্টক পাৰ্সোনালাইজ মেন্টৰশ্বিপ দি আছো যাতে সিহঁতি কেতিয়াও নিজৰ প্ৰিপাৰেশ্যনৰ পৰা অফ ট্ৰেক গুচি নাযায় এতিয়া প্ৰব্লেমটো কি হয় যেতিয়া আমি এই চিভিল সাৰ্ভিসৰ জাৰ্নিটো লওঁ ন দিস ইজ এ 1 year লং জাৰ্নি ঠিক আছে এক বছৰৰ কাৰণে আমাক এটা ষ্ট্ৰেটেজি লাগে এই ষ্ট্ৰেটেজিটো বহুত ষ্টুডেণ্টছে বহুত বিগিনাৰ্ছে বনাব নাজানে তো সেইটো কাৰণে সিহঁতক ডেইলি এটা গাইডেন্স লাগে এবাৰ গাইডেন্সটো সবেই দি দিয়ে হয় নহয় কিন্তু ডেইলি এই বস্তুটো মনিটৰ কৰা মানুহ নাথাকে ডেইলি সিহঁতক পাৰ ষ্টেপ বাই ষ্টেপ গাইডেন্স দিয়া মানুহ নাথাকে তো এই ব্ৰহ্মাস্ত্ৰ ইজ দ্যাট batch যত আমি ডেইলি হিয়তক গাইডেন্স দিম যদি আপোনালোকক আৰু আপোনালোকে জানিব খুজিছে ব্ৰহ্মাস্ত্ৰৰ ওপৰত আমি তাকে সেমিনাৰস কন্ডাক্ট কৰো ওয়েবিনাৰস কন্ডাক্ট কৰো ইউ আৰ ফ্ৰী টু জয়েন ইউ আৰ ওয়েলকাম টু জয়েন আৱাৰ সেমিনাৰস এণ্ড ওয়েবিনাৰস যোনবিলাক আমি এভৰি সানডে অৰ্গানাইজ কৰো প্লাস আপোনালোকে এই তলত দিয়া নম্বৰছ লগত কন্টাক্ট কৰিব পাৰে সেমিনাৰস এণ্ড ওয়েবিনাৰস বিলাকত জয়েন কৰিব কাৰণে তাৰ লগতে আমি এটা সেমিনাৰ আনিব গৈ আছো উইথ শ্ৰী অনিল স্বৰূপ sir he was the former coal and education secretary of India বহুত এজন
ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হয় ইম্পৰ্টেণ্ট বিউৰ'ক্ৰেট আছিলে আমাৰ ইণ্ডিয়াৰ তো তেওঁৰ লগত আমি এজন চেমিনাৰ আনিব খুজিছোঁ তেওঁ আমাক বহুতখিনি কথা শিকাব এবাউট দ্য জাৰ্নি এবাউট দ্য চিভিল ছাৰ্ভিচেছ জাৰ্নি চিভিল ছাৰ্ভিচেছ এজ এ কেৰিয়াৰ অপশ্যন এই গোটেইখিনি বস্তু আমি চেমিনাৰ এখন কণ্ডাক্ট কৰিম তেওঁৰ লগত অন 8 ছেপ্টেম্বৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে যিমানখিনি মানুহে এই চেমিনাৰখন বা ৱেবিনাৰখন জইন কৰিব খোজে ৰেজিষ্ট্ৰেশ্যনছ আৰ গয়িং অন তলত আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংক আপোনালোকে লিংকটো পাই যাব তাতে গৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে ফৰ দ্য চেমিনাৰ ঠিক আছে তো আপোনালোকে যদি আৰু ভিডিঅ' লাগে প্লিজ কমেণ্টত দিব কমেণ্টত এইটো ক'ব কি এই ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে I will try to bring more videos for all of you. Thank you everyone.